আজি বনাম এফালে এয়া মই ৰঙালাও ভাজি আৰু ওলকবি দালি আৰু লগতে এয়া পটলৰ চাটনি বনাম আৰু এয়া সয়াবিন আৰু বুট তিয়াই থৈ দিছো ৰঙালাও ভাজিত দিবলৈ কাৰণে এতিয়া মোবাইলটো ৰাখি লৈছো আৰু তেনেহলে এতিয়া বলক ষ্টাৰ্ট কৰো বনাবলৈ কাৰণে আৰু প্ৰথমতে মই এয়া ওলকবি লৈছো দালি বনাবলৈ কাৰণে আৰু দালিটো আমাৰ প্ৰায় বইল দালিয়ে বনে তো এয়া ওলকবি লগতে ধোৱা মগু দালি বইলকে বনাম ফটাফট কাটি লওঁ এফালে এয়া কুকাৰত দালি পাতি দিলো আৰু ইয়াতে মই নিমখ হালধি দি দিছো আৰু দেখুৱা নাই বাৰু এইবিলাকনো সদায় সদায় কি একেটাকে দেখাই থাকিম আৰু এতিয়া মই এয়া ওলকবি দি দিছো সৰু সৰুকে কাটি পেলাই আৰু সব দেখাই থাকিবলৈ হলে ভিডিওটো লেন্দি হৈ যায় হেতু কাৰণে অকনমান শৰ্ট কৰিবলৈ চাইছো এয়া হৈ গল আৰু এইফালে এয়া মই লৈছো ৰঙালাও ভাজি বনাবলৈ কাৰণে আৰু ৰঙালাও খাই কোনে কোনে ভাল পায় কমেন্টত জনাবলৈ নাপাহৰিব কিন্তু আৰু লগতে ৰঙালাও পকৰি খাবলৈ যে কি মজা হয় কোনে কোনে ভাল পায় কমেন্টত জনাবচোন এফালে কাটি লওঁ মই আৰু এটো মানে কেঁচা ৰঙালাওৱে হয় বাকলি গুচাবলৈ দৰকাৰ নাই খালি লৈ আনিছে নে এফালে হৈ যাব যেহেতু আমাৰ বেছি মানুহ নাই মিষ্টাৰ মই আৰু বেটাইটো তেনেকে নাখায় আৰু লগতে মা আছে আজি এফালে ফটাফট কাটি লওঁ আৰু এটা গুটি গুলিলে নাই বাৰু সব কুমলিয়াই হয় তথাপি উলিয়াই দিব লাগিব গুটি কেটা এফালে দেখিছে গুটি নাই পুৰা দেখাতে হালধীয়া হৈ আছে কিন্তু গুটি সুটি একো তেনেকে নাই একদম কুমলিয়া কুমলিয়া এফালে দালি হৈ গল সিটি মৰা হৈ গল এফালে এয়া সব ৰেডি কৰি ললো মই এয়া ৰঙালাও আলু এয়া কাটি ললো মিহি মিহিকে তাৰ পাছত এফালে এয়া পিয়াজ আৰু জলকীয়া বুট সয়াবিন ধুনিয়াকে সাফা কৰি ললো আৰু এফালে এয়া আদা নহৰু পেষ্ট এফালে এয়া কেৰাহী তেল গৰম হৈ গল ইয়াতে মই পাঁচফোৰণ অকণমান দিছো আৰু লগতে এয়া তেজপাত দিছো জলকীয়া দুটা আৰু লগতে এয়া পিয়াজ এটা এফালে এয়া পিয়াজ সিজা হৈ গল আৰু ইয়াতে মই কেইটামান এয়া বুট দি দিছো তাৰ পাছতে এয়া কেইটামান সয়াবিন দি দিছো সয়াবিন কেইটামান হৰকে দিছো এয়া ৰঙালাও যেহেতু সয়াবিন অকনমান হৰকে দিলে ভাল লাগে আৰু এতিয়া বুট আৰু সয়াবিন খিনি ধুনিয়াকে হিজাই লওঁ আৰু এয়া সয়াবিন খিনি দেখিছে একদম সৰু সৰু সয়াবিন হয় আমি প্ৰায় এনেকুৱা সৰু সয়াবিনটো আনো ডাঙৰটো ইমান ভাল নালাগে খাই সেইটো কাৰণে সৰুটোৱে আনো আমি প্ৰায় ধুনীয়া দেখিছে নে ইমান অকণমানি এফালে এয়া বুট আৰু সয়াবিন হিজা হৈ গল আৰু ইয়াতে মই এয়া ৰঙালাও আৰু আলু দি দিছো ইয়াতে মই অলপমান এয়া আদা নহৰু পেষ্ট দি দিছো খুলি লোৱা তাৰ পাছতে এয়া হালধি গুড়ি দিছো কালাৰ কাৰণে আৰু লগতে এয়া নিমখ দিছো সোৱাদৰ কাৰণে লগতে এয়া অকণমান জালুকৰ গুড়ি দি দিছো আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিছো নিমখ হালধি জালুক আদা নহৰু পেষ্ট
ভাজিখিনি সিজিবলৈ কাৰণে ঢাকি থৈ দিছোঁ আৰু তেতিয়ালৈকে মই এফালে এয়া চাটনিটো ৰেডি কৰি লওঁ এফালে এয়া পটল দুটা দি দিছোঁ তাৰ পাছতে এয়া আদা এটুকুৰা আৰু এয়া পিঁয়াজ এটাও দি দিছোঁ লগতে আৰু লগত এয়া জলকীয়া তিনিটা আৰু এয়া নহৰু কেইফুটামানো লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ এয়া গেছতে মই পুৰি লৈছোঁ গোটেইখিনি এইফালে লুটিয়াই দিছোঁ গোটেইখিনি এইফালে জলকীয়া পিঁয়াজ আৰু লগতে এইফালে আদা এটুকুৰা আৰু এইফালে এয়া নহৰু আৰু লগতে এয়া পটল দুটা এইফালে এবাৰ ভাজিটো লৰাই লওঁ দেখিছোঁ পুৰা ধোঁৱা ওলাই আছে আৰু পুৰা ধুনীয়া গোন্ধ আহিছে আদা নহৰু জালুকৰ এফালে ভাজিটো আৰু এবাৰ লৰাই লওঁ এয়া দেখিছেনে আধা আধি সিজা হৈয়ে গৈছে আৰু পুৰা ধুনীয়া গোন্ধ আহি গৈছে একদম আদা নহৰু লগতে জালুকৰ গোন্ধ পুৰা মজা আহিছে এতিয়া মই এফালে চাটনি কাৰণে ৰেডি কৰোঁ আৰু এয়া প্ৰথমতে এয়া পটলকেইটা বাকলিখিনি গুচাই ল'ব লাগিব কোলা কোলা যিখিনি মানে পুৰি লোৱা হৈছে সেই পৰ্চনখিনি এৰুৱাই ল'ব লাগিব আৰু এফালে এয়া জলকীয়াকেইটা ঠাৰিকেইটা এৰুৱাই লওঁ এইটো বেছিয়ে পুৰি গ'লগৈ দিছেনে আৰু এফালে এয়া পিঁয়াজটো এয়া পুৰা সেইকণ এৰুৱাই লৈছোঁ পুৰা বাকলিকণ বাকলি এৰুৱাই লৈছিলোঁ বাৰু তথাপিও ওপৰৰ যিখিনি পুৰি ল'লে মানে কোলা কোলা হৈ যায় সেইখিনি এৰুৱাই লৈছোঁ মই আৰু লগতে এয়া নহৰু কেইফুটামানো লৈ লৈছিলোঁ পুৰা নহৰু গোন্ধটো কিন্তু একদম কম মজা নহয় গোন্ধ পালে খাওঁ খাওঁ লাগে এফালে এয়া আদা এটুকুৰাও লৈ লৈছিলোঁ আৰু আদা টুকুৰা এনেকৈ কটাৰীয়ে চুচি লৈছোঁ ওপৰৰ ক'লা ক'লাখিনি পুৰা গৰম হৈ আছে এফালে এয়া সব এৰুৱাই হৈ গ'ল আৰু এতিয়া চাটনিটো পিচিব লাগে এতিয়া মই চাটনি পিচিবলৈ কাৰণে এয়া খুন্দুনাটো লৈ লৈছোঁ মই খুন্দুনাতে খুন্দিম আৰু যিহেতু মানে পটাত পিছা বা খুন্দুনাত পিছা তেনেকুৱা চাটনি টেষ্টটোৱে বেলেগ লাগে খাই মিক্সি জাৰো আছে বাৰু মিক্সি জাৰত মই নিপিছোঁ এয়া খুন্দুনাতে পিচিছোঁ মই প্ৰথমতে এয়া নহৰু জলকীয়া আৰু আদা এইকেইটা পিচি লওঁ এফালে এয়া দেখিছেনে আদা নহৰু জলকীয়া খুন্দা হৈ গ'ল আৰু এতিয়া এয়া পিঁয়াজ এটাও দি দিছোঁ লগতে পিঁয়াজটো খুন্দি লওঁ কৰি গৈছেগৈ একদম ধোঁৱা ওলাই আছে আৰু এতিয়া এফালে এয়া পটলকেইটাও দি দিছোঁ পটলকেইটা লাষ্টত দিছোঁ নহ'লে মানে বাকীখিনি খুন্দন নাযাব যে সেইটো কাৰণে পটলকেইটা এয়া মই লাষ্টত দি দিছোঁ এইফালে এয়া চাটনি পিচি ৰেডি হৈ গ'ল আৰু মই খুন্দুনাতে এয়া অকণমান নিমখ দি দিছোঁ সোৱাদৰ কাৰণে আৰু লগতে এয়া অকণমান মিঠাতেল দি দিছোঁ মিঠাতেলৰ টেষ্টটো বহুত ভাল লাগে কেঁচা মিঠাতেলৰ টেষ্টটো আৰু লগতে এয়া অকণমান নেমু চেপি দিছোঁ আৰু এনেকৈ এবাৰ আপোনালোকে বনাই পেলাই খাই চাবচোন এনেকুৱাই মজা পাব নহয় খাই পেলাই আৰু এবাৰ খোৱাৰ পাছত নহয় আপোনালোকে বেলেগকো মানে বনাই খাই চাবলৈ ক'ব এফালে এয়া নেমু অকণমানো চেপি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ এয়া মিক্স কৰি দিছোঁ এইফালে এয়া ৰঙালাও ভাজিও একদম ৰেডি হৈ গ'ল একদম পুৰা ধুনীয়াকৈ সিজি মেলি দিছেনে পুৰা ধুনীয়া গোন্ধ আহিছে আৰু দেখাটো কিমান মজা হৈছে দেখিছেনে ৰঙালাও ভাজিকণ
লগতে এফালে এয়া দালিও ৰেডি হৈ গ'ল আৰু এতিয়া এয়া ধুনীয়াকৈ পটলৰ চাটনিখিনি এয়া মিক্স কৰি দিছোঁ এফালে বাটিত উলিয়াই লওঁ আহা কেনেকুৱা মজা গোন্ধ আহিছে নহয় গোন্ধ পাই মানে খাওঁৱে লাগি গৈছে মই কৈছোঁ নহয় যিসকলে মানে এইটো চাটনি খাই পোৱা নাই আপোনালোকে এবাৰ বনাই পেলাই খাই চাব তেতিয়া মোক ক'ব আৰু কমেণ্ট দিবলৈ নাপাহৰিব তেতিয়া কিন্তু দেই আৰু এইফালে এয়া দেখিছেনে পটলৰ চাটনি একদম ৰেডি হৈ গ'ল এইফালে গোন্ধ পাই অকণমান টেষ্ট কৰি চাওঁৱে লাগিছে অকণমান টেষ্ট কৰিয়ে চাওঁ so delicious মানে ভাষা নাই ক'বলৈ এনেকুৱাই টেষ্টি হৈছে পটলৰ চাটনিখন আপোনালোকেও এবাৰ বনাই পেলাই খাই চাব আৰু তেতিয়া আপোনালোকে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মানে আজি স্পেশাল পটলৰ চাটনিটোৱে হয় বাকি সবজি দালিটো সদায় বনাই থকাই হয় আৰু অকল পটলৰ চাটনিটোকে নো কি দেখাম হেকানে আৰু পটলৰ চাটনিৰ লগত কি বনাইছিলো হেয়াও আপোনালোকক অকণমান দেখাই দিলো তেনেহলে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো কেনেকুৱা লাগিলে কমেন্টত জনাব আৰু ভাল লাগিলে লাইক শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব লগে বেল আইকন দবাই যাব তেতিয়া মই আহি থকা ভিডিওবিলাক আপোনালোকে পাই থাকিব ডেইলি আৰু কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিও লৈ আহি আছো আজি